हेलो गाइस नमस्कार तो स्वागत जनाइছো আপোনালোকক মোৰ আজি অন্য এটা ভিডিও লৈ আৰু বৰ্তমান আছো একদম মডাৰ্ণপুৰ কেকত মানে মোৰ গাড়ী আজি আকৌ লোড হ'ব মানে ত্ৰিপুৰা ধৰ্মনগৰ তো পুৰা গাড়ী একদম লোডিং মোডত লগাই দিছো আৰু এনেকৈ কিছু সময় পিছতে হৈ যাব মোৰ গাড়ী লোড তো আছা লোডিং মোডত লগাই দিছো পুৰা গাড়ী নে আৰু এপিনে গাড়ী পুৰা খালী হৈ আছে এইবিলাক পুৰা গাড়ী লোড হৈ থিয় হৈ আছে তো আছো আৰু বৰ্তমান এনেকৈ গাড়ীতে বহি A few moments later. আৰু গাইস এতিয়া আমি পুৰা আহিলো দোকানৰ পিনে ওলাই যেতে ৰাতি বনাই খাব লাগিব ভাত তো হে অলপমান দোকানৰ পৰা অলপমান বজাৰ কৰি আহো আৰু গাইস আহিবলৈ একদম দোকান দোকানত আহি কিনে ঢেৰ সাৰে বজাৰ কৰিলো সব পুৰা বজাৰ লেপিটো লৈ লৈছো ঠাণ্ডা খাইতে চলিছে তো খাইকে যাম এতিয়া আৰু এটা পুৰা খাই গৈ আছো ঠাণ্ডা ঠাণ্ডা খাই আছো কেনেকুৱা মজা না আৰু গাইস এতিয়া পুৰা একদম দোকানৰ পৰা আহি একদম ভাত বনোৱাত লাগি গৈছো তাই পিনে চাপ চাউল ধুই মিলি পুৰা উঠাই দিছো একদম গেছত আৰু আমাৰ পিনে ভাইটি পুৰা কাটি আছে জলকীয়া না জলকীয়া তাই পিনে আছে বিলাহী আৰু আছে পিনে এটা পিয়াজ আৰু মানে এই পিনে আছে কণী 4টা মানে সবজি নবনাও অকল বিলাহী আৰু কণীৰে আজি ভাতটো খাই দিম মানে বিলাহী আৰু কণী অকল ভুজিয়া বনাই খাই দিম কাৰণ ৰাতি হৈ গ'ল বহুত মানে তো এনে ভাত খাবলৈ আজি মন নাছিলে অলপ ভোকৰ কাৰণে ভাত খাব মানে দেৰি হৈ গৈছে দুপৰীয়া তো তথাপি মানে অলপ ভাতটো খাই লওঁ মানে বিলাহী আৰু কণী এনেকৈ ডাইৰেক্ট ফ্ৰাই কৰি কিনি বাছ এনেকৈ খাই লওঁ আৰু হৈ গ'ল গাইছ আমাৰ পৰা একদম ভাত চব্জি ৰেডি সেইপিনে লৈ লৈছোঁ চাওক ভাত আৰু এইপিনে হ'ল কণী আৰু মানে বিলাহী ভুজিয়া আৰু পিঁয়াজ এটা আৰু ভাইটি পিনে খাই আছে কেনেকুৱা হৈছে ভাইটি মজা না তো ময়ো খাই লওঁ গাইছ খাই বৈ কিনি টোপনি মাৰিব লাগে The next morning. Guys, good morning. আৰু জাষ্ট উঠিলো কই আৰু গাড়ীখন এইটো মোৰ গাড়ীখন তো আঠালত পৰি কিনে ৰাখি দিছো আৰু এই হ'ল ষ্ট'ৰ গুডাউন বিশাল এটা হৈ যাব মোৰ গাড়ী কিছু সময় পিছত আকৌ লোড তো আজি কমপ্লিট হোৱাৰ পিছত গৈ থাকিম আৰু লাহে লাহে একদম bare ধৰ্মনগৰ A few moments later. গাইস এতিয়া মোৰ গাড়ীখন পুৰা লোডিং মোডত লগাই দিলো মানে যোৱাকালি ৰাতি অলপ লোড হৈছিলে তো যিটো মানে আধৰুৱা মাল আছিলে লোড হ'বৰ কাৰণে তো সেইটো এটা হৈ যাব তো লগাই দিলো গাইস তো কিছু সময় পিছতে হৈ যাব আৰু পেটা গাড়ী খালী হৈ আছে এইটো গাড়ী তো সেইটো গাড়ী খালী কৰা মালটো আমাৰ গাড়ী উঠাই আছে তো এয়া চাওক মানে গাড়ীৰ পৰা নুমি কিনি অলপমান আপোনালোকক দেখুৱাই দিলো গাড়ীটো লোডিং মোডত লগাই দিছো তো এইটো হ'ল মানে কেকৰ গুডাউন আৰু লগতে আছে পিনে এমেজন আৰু পিনে চাওক পুৰা একদম লোড কৰা হৈ গ'ল আকৌ ষ্টাৰ্ট 3 hours later. আৰু গাইস মোৰ গাড়ী হৈ গ'ল পুৰা লোড আৰু লোড কৰি মিলি চালানো পাই গ'লো তো মই ধৰ্মনগৰটিৰ পৰা মানে অকলে গৈ আছো তো ভাইটি মানে নাযায় ন তো ভাইটি মানে হৰিষ্টাৰ লগত যাব মেঘালয় ফুলবাৰী তো হৰিষ্টাৰ গাড়ী লোড আছে এইপিনে এইটো ফুলবাৰী তো ভাইটি বোলে ফুলবাৰীত যাব তেতিয়াহ'লে মই অকলে যাই আহোঁ ন ঠিক আছে আহি লগ পাম ন আৰু গাইস এনেকৈ কোম্পানীৰ পৰা আহিলোঁ ওলাই আৰু এইপিনে পাই গ'লো নেশ্যনেল হাইৱে তো ডাইৰেক্ট লেফ্ট টাৰ্ণ ল'ম তো লেফ্ট টাৰ্ণ লৈ ডাইৰেক্ট পিনে পাই যাব আৰু टूल गेट टूल पास बिंदास गई থাকো গাইস আজি অকলে অকলে আৰু গাইস এনেকৈ হামিনগাঁও পাৰ হৈ কিনি এইপিনে ব্ৰিজ পাওঁ অৱস্থাত চাওকচোন কেনেকুৱা ট্ৰাফিক দেখিছেনে গাইস 3 লাইন চাওক 3 লাইন দেখিছে গাইস তেনেকৈ হ'লে ক'ত হ'ব 3 লাইন চাওক আৰু গাইস এনতেনকে আহি পালো পুৰা ব্ৰিজ এইপিনে চাওক দেখিছেনে গাইস কিমান ভিৰ আজি বাপৰে বাপ তামাম ভিৰ তামাম ট্ৰাফিক চাওক এইবিলাক আৰু গাইস এতিয়া পুৰা আহি পালো একদম বেহাৰবাৰী ফ্লাইঅভাৰ তো চাওক কি মজা লাগিছে ন আজি পুৰা দিনতে চাওক না লাইট জ্বলাই দিছে তো ফ্লাইঅভাৰবিলাক এনেকৈ লাইট জ্বলি থাকিলে বহুত বেছি ভাল লাগে আৰু গাইস এতিয়া পুৰা আহি পালো একদম 12 মাইলত আহি কিনে পুৰা একদম ডিজেল ঢালি আছো আৰু এইপিনে চাওক ডিজেল ঢালি মেলি কিনি বাছ পাই থাকিম যেতিয়া যে অকলে যাব লাগিব আৰু গাইস হৈ গ'ল মোৰ পুৰা ডিজেল লোৱা বাছ এতিয়া পুৰা লাহেকৈ ওলাই দিওঁ ডিপুৰ পৰা তো আৰু গৈ থাকোঁ আৰু গাইস পুৰা ডিজেল ঢালি মেলি আহি পেলাই একদম সোণাপুৰ টোল গেট আৰু টোল গেটত আহি কিনি অলপ লাইনত আছোঁ চাওক গাড়ী পুৰা লাইন তো লাহে লাহেকৈ পাছ হৈ আছে পাছ কৰি মেলি আৰু লাহে লাহেকৈ পুৰা গৈ থাকিম আৰু মোৰ পাছ গৈ থাকোঁ আৰু গাইস আহি পালোঁ পাৰ্কিং ইয়াৰ শিলচং পাৰ্কিং দেখিছেনে ইয়াৰ শিলচং পাৰ্কিং তো আজি পাৰ্কিঙত নোসোমাওঁ তো ডাইৰেক্ট আজি মানে হোটেলত ভাত খাম
তো আজি ডাইৰেক্ট হোটেলত ভাত খাম এইটো হোটেলত ডাইৰেক্ট হোটেলত ভাত খাই মেলি কিনি বাছ ৰাতি ৰাতি গৈ থাকিম আৰু গাইছ হোটেলত আহি পুৰা খাইছোঁ ভাত গৰম গৰম ডাঙৰ মাছ আৰু গাইছ ডাইৰেক্ট খাই বৈ আহিলোঁ আৰু এইপিনে তামোলো লৈ ল'লোঁ এয়া চাওক তো তামোলটো খাওঁ মানে টোপনি লাগিব পাৰে ন তো সেই গতিকে তামোলটো খাই খাই গৈ থাকোঁ আৰু এইপিনে দুটা মিঠাই টোপোলা লৈছোঁ টোপনি লাগিলে এইটোকো মাৰি মাৰি যাম আৰু তো এইটো আগত থাক এইপিনে আৰু তামোল আছে 3টা এইটো তামোলটো এইপিনে আগত থৈ দিওঁ ইয়াতে থাক তামোল মিঠাই আছে তো এতিয়া বিন্দাছ তামোল খাই খাই গৈ থাকোঁ আৰু এনেকৈ ডাইৰেক্ট আহি পালোঁ এতিয়া নগাঁও এতিয়া আমাৰ নগাঁও গোহাট চক তো মই তোলৈ গৈ আছোঁ আৰু এতিয়া বাছ ডাইৰেক্ট আহি পালোঁ একদম তলত মানে ফ্লাইঅভাৰৰ এটা তোলৈ বাছ গৈ আছোঁ ডাইৰেক্ট বজাৰ লোকেল থৈ কিনি গৈ থাকিম আৰু গাছ লাহে লাহে আৰু গাছ আহি পালোঁ ডবকা চাৰিআলি তো এইপিনে ডাইৰেক্ট ডবকা চিটি যাব পাৰে আৰু এনেকৈ ডাইৰেক্ট কাৰ্বি আলং ডিপু হৈ একদম ডিমাপুৰ নাগালেণ্ড মণিপুৰ যাব পাৰে আৰু মই যাম ডাইৰেক্ট এনেকৈ চিধা চিধি আৰু গাইজ মই ডাইৰেক্ট লামডিঙৰ পৰা একদম সোমাই গ'লোঁ ডিমা হাছাও আজি মোৰ ভাগ্যটোৱে ভাল মানে যিহেতু ৰাতি আহিলোঁ ন একদম ৰাতি আহিলোঁ বাছ বিন্দাছ যাব পাৰিলোঁ মানে 90টো নাপালোঁ তো বহুত বেছি ভাল লাগিলে আৰু তো এনেকৈ মই ডাইৰেক্ট মানে ডিমা হাছাও গেটটো বাছ মই পাছ কৰি আহিলোঁ আৰু আগত আছে ড্ৰাইভাৰ ইউনিয়ন আৰু এইপিনে টুল আৰু কাটা তো ৰাতিটো যদি মই মানে ক'ৰবাত টোপনি মাৰিলোঁ হয় তেতিয়া মই আজি ফচি গ'লোঁ মানে অহাকালি তো মই নদীত থাকিবলগীয়া হৈ গ'ল হয় তো ইয়াৰ ড্ৰাইভাৰ ইউনিয়ন পাছ কৰি বাছ গৈ থাকোঁ লাহে লাহে আগলৈ আৰু গাছ এনেকৈ আগত আহি সিপিনে বাছ টুল পাছ কৰিলোঁ আৰু ইপিনে কাটা কৰিলোঁ তো কাটা কৰি কিনি বাছ ওলাই দিলোঁ তো বহুত বেছি ভাল লাগিলে মানে আজি যামৰ একদম ফাঁচিবলগীয়া নহ'ল আৰু তো মাজে মাজে যদি এনেকৈ ডাইৰেক্ট যদি যাব পাৰোঁ তো বহুত বেছি ভাল লাগে আৰু গাইজ তো ফাৰ্ষ্ট সেয়ে বাছ গৈ আছোঁ আৰু লাহে লাহে কিমান দূৰলৈকে যাব পাৰোঁ আৰু আগত 90 আছে নে নাজানো তো গৈ থাকোঁ আৰু গাইজ যিমান দূৰলৈকে এনেকৈ গৈ থাকিব পাৰোঁ এনেকৈ চাওক পুৰা গৈ আছোঁ আৰু লাহে লাহে পোহৰ হৈ আহি আছে দেখিছে নে গাইজ পোহৰ হৈ আহি আছে আৰু A few moments later. আৰু গাইজ এতিয়া পুৰা মাহৰ এৰি কিনি একদম সোমাই গ'লোঁ টাউনৰ ভিতৰত তো তাৰ ভিতৰত সোমাই লগাই লগাই ৰাস্তাবোৰ এনেকুৱা বেয়া হৈ গৈছে চাওকচোন পুৰা কাটা কাটা হৈ গৈছে একদম ট্ৰেইন আমাৰ বেয়া হৈছে আৰু গাইজ টেনেলটো পাৰ হৈ আহিলোঁ এতিয়া ছিংগল ৰোড পাম ইয়াতে এইটো ছিংগল ৰোড হয় এইটো গাড়ী উঠি আছিলে কিন্তু আকৌ বেগ আহিছে ইমান অফাৰ লগ চাওক না পাৰে নোৱাৰে উঠিব গেৰেণ্টি নাই উঠিছিলে বেগত আহি গ'ল আকৌ বেগত আহি আছে চাওক মই যাব পাৰিম চাগে এতিয়া আকৌ ট্ৰাই কৰিব এনেকৈ উঠি গৈ আছে এবাৰ চাগে উঠিব এতিয়া চাগে 2 নম্বৰত উঠাইছিলে সেইটো কাৰণে গাড়ীটো মোচন ল'ব পৰা নাছিল টিকেট ল'ব পৰা নাছিল বাছ এতিয়া বেগত আহি কিনি 1 নম্বৰ লগাই দিল মজা উঠি গ'ল এতিয়া চাওক তো ময়ো লাহেকৈ এতিয়া উঠি দিওঁ আৰু গাইজ এনেকৈ পুৰা আহি পালোঁ একদম মাহোল চাওক তো গাড়ীবোৰকতো চব যাব দিছে চাগে এটাও গাড়ী নাই দেখিছেনে তো এনেকৈ যাব দিলে অলপ ভাল লাগে আৰু তো বাছ ময়ো এনেকৈ লাহে লাহেকৈ গৈ থাকোঁ আৰু তেনেকৈ পেট্ৰল পাম্পো আহি পালোঁ তো এনেকুৱা গাড়ীটো নাই লাইনত টেলাৰবিলাকহে আছে তো আমাৰ 6 চকাবিলাকক চাগে যাব দিছে তো গৈ চাওঁ প্ৰথমতে আগত কি হয় দেখা যাওক আৰু তো চাওক গাইজ এটাও গাড়ী নাই গোটেই গাড়ী এৰিছে তো ভাল লাগিলে আৰু মনটো আৰু গাইজ হাফলং য'ত 90 লগাই তো তাৰে পৰা আহিলোঁ ওলাই তো মানে আজি পুৰা গাড়ীবোৰক এৰে দিছে তো গৈ আছোঁ আৰু আজি মানে ক'তো 90 মানে ফাঁচিব নালাগিল আৰু তো বিন্দাছ পুৰা ফিৰি ফিৰি গৈ আছোঁ তো চাওক ছিংগল ৰোড উঠি গ'লোঁ আৰু তো এনেকৈ ছিংগল ৰোড উঠি গ'লোঁ আৰু আগত আছে এইপিনে হাফলং তিনিআলিটো আৰু এনেকৈ হাফলং তিনিআলিও পাই গ'লোঁ এয়া চাওক আজি মানে পুৰা ফ্ৰী বেছি ভাল লাগিছে গাইজ তো এনেকৈ গৈ আছোঁ দেখা যাওকচোন বাৰু এতিয়া মানে এনেকৈ ডাইৰেক্ট হাফলং যাব পাৰে তো অলপ বৰষুণ দিছে চাওক মানে পানী পানী আছে তো আগত গৈ নিশ্চয় গাড়ীটো লগ পামেই চাগে ক'তনো মানে গোটেই ৰাস্তানো ক'ত ফেৰি পাম তো লগ গাড়ীবোৰ থাকিব তো গৈ থাকোঁ দেচোন দে কি হয় আৰু গাইজ এনেকৈ এতিয়া অকলে অকলে বিন্দাছ পুৰা গৈ আছোঁ এটা আগত গাড়ী নাই আৰু মানে হাফলং চাইডত চাগে বৰষুণ দিছিলে এয়া চাওক তো ৰাস্তাবিলাক পুৰা একদম তিতি আছে
আৰু গাইছ চাওকচোন এইপিনে সেইটো পাইপটো লিকেজ হৈছে আৰু গাইছ এনেকৈ কিছু দূৰ আগত আহি কিনি সেয়া চাওক গাড়ী লগ পাই গ'লো পুৰা একদম আৰু সৰু গাড়ী ডাঙৰ গাড়ী চব গৈ আছে ইয়াত তো অলপ সময় আগতে পুৰা ফ্ৰী আছিল ৰাস্তা এইপিনে আৰু গাড়ী এটা পাল্টি হৈ আছে গাড়ী নে কি এইটো গাড়ী নহয় মেচিন চাওকচোন কেনেকৈ পাল্টি হৈ আছে মেচিন কি মেচিন এইটো আৰু আগত আহি এনেকৈ আৰু এতিয়া দেখা পালোঁ 16 চাকা মানে ট্ৰাক সেইটো মানে গাড়ীত পৰি আছে তো বেয়া লাগে আৰু এইবোৰ দেখিলে গাইছ কি কৰিব আৰু ছিংগল ৰোডটো আহিলোঁ ওলাই আৰু এইখিনিয়ে লাষ্ট তো হাৰাংগাজা পাই গ'লোঁ মানে এইপিনে আছে হাৰাংগাজা আৰু এইপিনে আছে আগত থানাটো তো থানাটো পাৰ হোৱাৰ পিছত আৰু এইপিনে ৰাস্তা 5 চব 4 লাইন পাই গ'লোঁ এতিয়া বিন্দাছ গৈ থাকোঁ আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ বড়োনাৰায়ণপুৰ তো ইয়াতে বহুত গাড়ী লাইন আছে চোন গাইছ হেৰ গাড়ী পুৰা গাড়ী দেখিছে গাইছ আৰু গাইছ চাওক পুৰা একদম ফ্ৰী ৰাস্তা আৰু নাজাৰা চাওক ইপিনে বৰষুণ আহোঁ কৰি আছে দেই চাওক আকাশটো পুৰা হৈ আছে একদম গাইছ চাওকচোন সেইবিলাক কেনেকৈ লেণ্ডশ্লাইড হৈছে পাথৰবিলাক কেনেকৈ ভাঙি ভাঙি কৰি দেখিছে গাইছ অলপমান বৰষুণ দিয়াতে এনেকৈ পাথৰবোৰ পুৰা একদম পাৰে পাহাৰৰ পৰা বাগৰি পৰিছে আৰু গাইছ একদম ডিমা হাছাও পাহাৰৰ পৰা নুমি একদম শিলচৰ মাৰি দিলোঁ এণ্ট্ৰি আৰু তুলগেটত মানে পালাচাও তুলগেট পাছ কৰাই কিনি গাড়ীখন ৰখাই দিছে ছাইডত এয়া চাওক ইপিনে গাড়ী পুৰা লাইন কাষতে এটা হোটেল আছে এইটো হোটেল আৰু গাইছ এনেকৈ পুৰা হোটেলত আহি পুৰা খাই আছোঁ একদম মুকলি ভাত তো গৰমা গৰম চাওক ঠুঙা ওলাই আছে একদম কৰে খাই আছোঁ গাইছ আৰু গাইছ ডাইৰেক্ট হোটেলৰ পৰা ভাত খাই বাছ আহিলোঁ ওলাই আৰু তামোল খাই গৈ আছোঁ আৰু যিটো শিলচৰত আছে 93 তো শিলচৰত মই নাযাওঁ ডাইৰেক্ট মই বৰখোলা হৈ কিনে যাম তো এনেকৈ ডাইৰেক্ট চিধা শিলচৰ গুচি গ'ল আৰু মই ডাইৰেক্ট এইটো ৰাস্তালৈ যাম এতিয়া তো এইটো বাইপাছ ৰোড হৈ আছে বৰ্তমানলৈকে হোৱা নাই তো হ'ব তো বনাই আছে পুৰা তো মই ডাইৰেক্ট এনেকৈ বাছ আগত আছে বৰখোলা বজাৰ তো ডাইৰেক্ট এনেকৈ গৈ ডাইৰেক্ট কালাই নলাম মই এয়া হ'ল বৰখোলা বজাৰ আৰু এনেকৈ গাইছ পুৰা ভিতৰে গৈ আছোঁ আৰু এইবোৰ চাওকচোন পাহাৰ কাটি কিনি পুৰা বনাই আছে ৰাস্তা একজেক্ট মানে ৰাস্তাটো বহল হ'ব আৰু চাওক পুৰা পাহাৰ কাটি আছে এনেকৈ বাছ পুৰা গৈ আছোঁ আৰু গাইছ একদম শৰ্টকাট ৰাস্তাৰ পৰা আহি পালোঁ একদম ক্লাইন তো ক্লাইন বজাৰটো আহিলোঁ মানে বহুত ট্ৰাফিক দোকান আপোনাৰ ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ তো আছে বাছ এতিয়া পাই গ'লোঁ পুৰা একদম মানে নেশ্যনেল হাইৱে বাছ এতিয়া গৈ আছোঁ আৰু গাইছ আহি পালোঁ বৰ্ডৰপুৰ তিনিআলি মই এতিয়া ডাইৰেক্ট এনেকৈ চিধা যাম আৰু এইপিনে ডাইৰেক্ট এইটো ৰাস্তা হ'ল শিলচৰ গ'ল এতিয়া মই ডাইৰেক্ট বৰ্ডৰপুৰ হৈ কিনি আৰু ডাইৰেক্ট যাম ধৰ্মনগৰ ত্ৰিপুৰা ধৰ্মনগৰ আৰু গাইছ আহি পালোঁ এতিয়া পুৰা বৰ্ডৰপুৰ আৰু বৰ্ডৰপুৰৰ এনেকুৱা ভিৰ ভাৰ বাপৰে বাপ ইমান জাম চিৰিবলগীয়া হৈ আছে তামাম জাম এনেকুৱা বৰ্ডৰপুৰত মানে বহুত ভিৰ ভাৰ হয় সৰু গাড়ীবিলাক মানে বহুত অশান্তি লাগে আৰু মানে ই ৰিক্সাবিলাক তাৰপিছত এই অটো ৰিক্সাবিলাক এইবিলাক চাওকচোন আৰু এইপিনে ক'ত সোমাই দিছে এইবিলাক চাওঁ এইবিলাক আৰু গাইছ আহি পালোঁ একদম মানে কৰিমগঞ্জ আৰু কৰিমগঞ্জত আহি গাড়ীখন অলপ ৰখাই দিলোঁ আৰু তামাম গৰম চাওকচোন কেনেকুৱা ৰ'দ দিছে এইটো তলৰ ৰাস্তাটো এইটো পিলপিলি যে আছে ন ই ৰিক্সা এইটো হ'ল ডাইৰেক্ট কৰিমগঞ্জ মানে টাউন যাব পাৰে এইটো অলপমান ৰখিলোঁ তো ঠাণ্ডা এটা খাওঁ আৰু মানে বহুত গৰম একদম থাকিব নোৱাৰা গৈছোঁ তো গাইছ মই গৈছিলোঁ মানে কোকো-কোলা খাবৰ কাৰণে তো কোকো-কোলা বোলে নাই তো কোকো-কোলাটো মোক অলপ ভাল লাগে তো কোকো-কোলা নাপোৱাৰ কাৰণে সেইপিনে লৈ আহিলোঁ ৰেড বুল ইমান দাম 125 টকা বাপৰে বাপ দামো নহ'লেও ডাইৰেক্ট লৈ পালোঁ পইচা ধৰিলেও কিমান 125 টকা বোলে উপায় নাই আৰু ল'লোঁ যেতিয়া খাবই লাগিব কিন্তু কিবা ঔষধ যেন লাগে আৰু গাইছ একদম ঠাণ্ডা খাই মেলি আহি পালোঁ ডাইৰেক্ট নিলাম বজাৰ চাওকচোন ইয়াতে কেনেকুৱা ট্ৰাফিক বজাৰত বহুত ভিৰ ভাৰ আৰু গাইছ ডাইৰেক্ট আহি পালোঁ একদম পাৰে চুৰাইবাৰী চেক পোষ্ট এয়া চাওক মোৰ আগত গাড়ী আছে তো এইটো বাছ পাছ কৰি কিনে ত্ৰিপুৰা এণ্ট্ৰি মাৰিম আৰু গাইছ ফাইনেলি আহি গ'ল একদম মোৰ নাম্বাৰ আৰু এইপিনে পুৰা গেট খুলি দিলোঁ আৰু এইপিনে বাছ পুৰা ভাইতে পুৰা মাল চেক কৰি আছে যিহেতু মানে ইয়াত আহিলে যিকোনো গাড়ী হওক মানে ডালা ত্ৰিপাল খুলি কিনে মাল চেক কৰিবই আৰু এইটো কম্পালচাৰী হয় এইটো হ'ল আছাম গেট তাৰপিছত আছে ত্ৰিপুৰা গেট কাটা চেল টেক্স বাছ গুচি যাম তাৰপিছত বিন্দাছ গাইছ আৰু গাইছ একদম আছাম গেট ত্ৰিপুৰা গেট একদম বাৰে কাটা চেল টেক্স পাছ কৰি কিনে বাছ গাড়ীখন এনেকৈ ৰাস্তা কাষতে ৰখাই দিলোঁ চাওক তাৰমানে আজি বোলে মোৰ গাড়ী খালী নহয় তো অহাকালি খালী হ'ব তো সেইটোকে ভাবিছোঁ তাতে মানে টাউনৰ ভিতৰত থাকিম ন ক'ত
তো সেই গতিকে মানে ভাবিছোঁ ইয়াতে থাকি যাওঁ নেকি। তো অলপ পিছত অলপ ফোন কৰিব, যদি যাব দিয়ে যাম আৰু নহ'লে ইয়াতে থাকি যাম। তাৰমানে তাতে টাউনৰ ভিতৰত মানে অলপ অসুবিধা হয়, কাৰণ কিবা বাদন চাদনৰ অসুবিধা হয়। তো চাওঁচোন আৰু কি হয়, দেখা যাওক। 6 hours later. আৰু গাইজ এতিয়া হৈ গ'ল পুৰা একদম ৰাতি, সেয়া চাওক আন্ধাৰ হৈ গ'ল চাৰিও পিনে। এতিয়া বনাম মই পুৰা একদম খানা, সেয়া চাওক পুৰা কেৰাহী, এয়া গেছ লগাই উঠাই দিছোঁ কেৰাহী। মানে আজি ভাত নাখাওঁ, আজি খাম মেগী আছে, আৰু এইপিনে আছে কণী, আৰু দুটা আছে এইপিনে, এই দুটা 4টা কণী। মানে কি ভাত খাবলৈ মন যোৱা নাই, মানে ভোকে লগা নাই। আৰু দুপৰীয়া ভাত খোৱাটো দেৰি হৈ গ'ল, তো সেই গতিকে কণীটো ভুজিয়া বনাওঁ প্ৰথমতে। সেইপিনে জলকীয়া পিঁয়াজ কাটি লৈছোঁ, এয়া চাওক। তো কণী ভুজিয়া মানে বনাই কিনি বাছ মেগীটো তাতে ধুনীয়াকৈ বইল কৰিম। তো বইল কৰাৰ পিছত যেতিয়া মেগীটো মানে আধা সিদ্ধ হ'ব, তেতিয়া আকৌ কণী ভুজিয়াটো তাতে মানে এড কৰাই দিম। আৰু গাইজ ফাইনেলি হৈ গ'ল মোৰ পুৰা একদম মেগী, সেয়া চাওক ৰেডি। তো কণীটো দি দিলোঁ, অতি মজা হৈছিল গাইজ। এতিয়াতো খাবহে লাগে আৰু দেই। আৰু এনেকৈ পুৰা লৈ ল'লোঁ গাইজ, এয়া চাওক। পুৰা এক কাঁহী ফুল হৈ গ'ল। এতিয়া মেগী খাব লাগে, পুৰা গৰম এতিয়া খাম আৰু গাইজ, এয়া চাওক। আৰু গাইজ এনেকৈ মেগী কোনে ভাল পায় মোৰ দৰে খাই কিনে সেইবাৰ কমেণ্ট কৰি জনাবচোন। মই কিন্তু মেগী তামাম ভাল পাওঁ, মেগী আৰু কণী মানে বহুত বেছি ভাল লাগে আৰু। তো এনেকৈ খাই আছোঁ আৰু গাইজ পুৰা গৰম। মানে মেগীটো মোৰ বহুত ফেভাৰেট হয়, কিন্তু কণীটো মানে ভুজিয়া বনাই দিলে ন আৰু বেছি ভাল লাগে আৰু গাইজ। তো যি কি নহওক গাইজ এনেকৈ বাছ পুৰা খাই লওঁ আৰু আগত। আৰু গাইজ এতিয়া পুৰা লাহেকৈ ওলাই দিওঁ। তো গাইজ এতিয়া লাহেকৈ বাছ ওলাই দিওঁ, মানে মই কাটা আৰু চেলটেক্সটো পাছ কৰি তাতে ৰখাই দিছিলোঁ। তো বাছ এতিয়া লাহেকৈ ওলাই যাওঁ। চেলটেক্স আৰু কাটাটো পাৰ কৰি কিনি মানে অলপমান আগত আহি ডাইৰেক্ট ৰাইট চাইডে সোমাই যাব পাৰে, মানে ধৰ্মনগৰ যোৱা ৰাস্তা আছে। তো সেইটো ৰাস্তাতে মই এতিয়া সেনেকৈ বাছ আহিলোঁ ওলাই আৰু গৈ থাকোঁ আৰু লাহে লাহে গাইজ। তাৰমানে যিহেতু মোক ফোন কৰি মাতিলে, মানে মোক যাব দিছে, ৰাতি সোমাব দিছে। তো ৰাতিপুৱাই হৈ যাব মোৰ গাড়ী খালী, মানে কি কৰিম আৰু ইয়াতে। তো তাতে গৈ কিনি থাকোঁ। তো কৈছে মানে সোনকালে আহি যা বুলি কিনি। তো এইটো ৰাস্তাত এতিয়া সোমাই যাম। আৰু এনেকৈ মই ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনি বাছ আহিলোঁ সোমাই। তাৰমানে ৰাতিয়ে গৈ থাকোঁ, মানে দিনত অলপ ভিৰ ভাৰটো বেছি হয়। আৰু পিনে লিখা আছে ৱেলকাম। তো গৈ আছোঁ গাইজ। আৰু গাইজ ফাইনেলি একদম আহি গ'লোঁ, একদম ISBT, মানে ধৰ্মনগৰ ISBT। আৰু গাড়ীখন মটৰ আছে এইটো, আৰু এইটো হ'ল বাছ ষ্টেণ্ডটো, এইটো বাছ ষ্টেণ্ড এইটো। মানে এতিয়া মেইন জেগালৈকে এতিয়াও নাযাওঁ, কাৰণ কিয় মানে টাইম হোৱা নাই। মানে দোকান বহুত আছে এইপিনে, বহুত ভিৰ ভাৰ হ'ব। আৰু এতিয়ালৈকে মানে ৰাস্তাবিলাকত বহুত মানুহ আছে। তো মোটামুটি 12টামান বজাত সোমাই দিম আৰু। A few moments later. আৰু গাইজ এতিয়া লাহেকৈ গাড়ীখন মানে লৈ যাওঁ। আৰু টাইম কিমান আপোনাক দেখুৱাইছোঁ, এয়া চাওক 11টা ক'ত গ'ল, এয়া 11:16। তো লাহেকৈ লৈ যাওঁ আৰু গাইজ এনেকৈ পূৰা আহিলোঁ, এতিয়া পূৰা গৈ আছোঁ আৰু। The next day. গাইজ গুড মৰ্ণিং। আৰু একদম বাৰে গাড়ীখন ৰাতি আহি কিনে এইটো লগাই দিছোঁ পিন্ধি চাওক, এইয়া ঠিক আছে নে, এইটো গাড়ীখন চাওক। এইটো হ'ল চব্জি মাৰ্কেট, চব্জি মন্দিৰ বুলি কয়। এতিয়া বৰ্তমান পূৰা একদম খালী হৈ আছে। তো মানুহবিলাক আহিছে তথাপিও, এয়া চাওক এয়া চাওক। এতিয়া অলপ সময়ৰ পিছত পূৰা বজাৰ হ'ব ইয়াত। বহুত দূৰলৈকে এক নম্বৰে অকল চব্জি বজাৰে হ'ব, চাওক চব্জি বজাৰ হ'ব। 3 hours later. আৰু গাইজ এতিয়া চাওক পূৰা বজাৰ বহি গ'ল একদমবাৰে, চাওক কিমান ভিৰ ভাৰ আগলৈকে, চাওক পূৰা বজাৰ, অকল চব্জি বজাৰ। এইপিনে পূৰা বজাৰ, এইবিলাক অকল কাঁচা চব্জি বজাৰ। আৰু গাইজ এনেকৈ এতিয়া আপোনাক অলপমান এনেই দেখুৱাই দিম। তো এইবোৰ মানে চব পাইকাৰী বজাৰ হয় আৰু গাইজ, চব কাঁচা চব্জি হয় এইবিলাক চাওক। মানে ইয়াৰ পৰাই বেপাৰীবিলাকে কিনি লৈ যায়, তো কিনি লৈ কিনে আৰু সিহঁতে মানে এক্সট্ৰাকৈ মানে দোকানবোৰ দিয়ে আৰু চব কাঁচা চব্জি। আৰু গাইজ এতিয়া পূৰা আহিলোঁ একদম চাহ দোকানত, লৈ লৈছোঁ সেইপিনে 1 কাপ চাহ আৰু এটা বন। আৰু গাইজ এতিয়া পূৰা গেট খুলি দিলোঁ, আৰু এইপিনে পূৰা খালী হোৱা আৰম্ভ কৰিলে। চাওক পূৰা খালী কৰি আছে দাদাহঁতে, বাবলি আৰু কেক আছে, বহুত কিবা কিবি আছে। আৰু এইপিনে ভিতৰত পূৰা লৈ গৈ আছে, চাওক। আৰু মই এনেকৈ বহি আছোঁ। তো কিছু সময়ৰ পিছতে হৈ যাব মোৰ গাড়ীখন খালী। আৰু গাইজ এতিয়া পূৰা গৈ আছোঁ ধৰ্মনগৰৰ পৰা। তাৰমানে মোৰ গাড়ী দিনতে খালী হৈছিলে, তো ওলাব পৰা নাছিলোঁ, যিহেতু 9:30 আছিলে। তো তাত 9:30 খুলিলে। চাওক এতিয়া পূৰা গৈ আছোঁ আৰু গাইজ। আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰা দিওঁ। তো নেক্সট এটা ভিডিঅ' আপোনালোকক লগ পাই আছোঁ। তো আজিলৈ বাই বাই, গুড নাইট।